জ্যোতিষশাস্ত্ৰ মতে আয়ুক তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথম হৈছে দীৰ্ঘায়ু, দ্বিতীয় মধ্যায়ু আৰু ৩ নম্বৰটো হৈছে অল্পায়ু। জ্যোতিষশাস্ত্ৰ মতে আমি কেনেদৰে আয়ুক চাব পাৰোঁ, যে ব্যক্তি আপোনাৰ যোনজন জাতক আপোনাৰ ওচৰলৈ আহিছে, তেওঁ বা কাৰোবাৰ জন্মকুষ্ঠি বনাই থাকোঁতে কেনেকৈ গম পাব পৰা যায় যে তেওঁৰ আয়ু কিমান আছে, বা তেওঁৰ দীৰ্ঘায়ু হয়নে, মধ্যায়ু হয়নে, অল্পায়ু হয়। আজি এইটো ভিডিঅ'ত মই দীৰ্ঘায়ু ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰিম, যে কোনবিলাক জন্মত জাতকৰ দীৰ্ঘায়ু হয়। তো প্ৰথম পইণ্টটো হৈছে যে আপোনাৰ লগ্নক যদি তিনিটা শুভ গ্ৰহই দৃষ্টিভূত কৰিছে, বা লগ্নৰ আপোনাৰ দ্বাদশ স্থানত লগ্নত আৰু দ্বিতীয় স্থানত যদি তিনিটা শুভ গ্ৰহৰ স্থান আছে, তেতিয়াহ'লে তিনিটা শুভ গ্ৰহ বহি আছে, তেতিয়াহ'লে আপোনাৰ দীৰ্ঘায়ু হ'ব পাৰে। তাৰপিছত অষ্টম অধিপতি যদি মূল ত্ৰিকোণ ৰাশি বা উচ্চ হৈ থাকে, তেতিয়াও দীৰ্ঘায়ু হয় জাতক। শনি বা দশম অধিপতি যদি স্বক্ষেত্ৰে, মিত্ৰক্ষেত্ৰে বা উচ্চ হৈ থাকে, তেতিয়াও জাতক দীৰ্ঘায়ু হয়। ষষ্ঠপতি, অষ্টমপতি আৰু দ্বাদশ অধিপতি যদি নিজ ক্ষেত্ৰত থাকে, বা দ্বাদশ অধিপতি যদি অষ্টমত থাকে, বা অষ্টম অধিপতি যদি ষষ্ঠত থাকে, তেনেদৰে এই তিনিটা ভাৱৰ যদি কানেকশ্যন থাকে, তেতিয়াও জাতক দীৰ্ঘায়ু হয়। অষ্টমপতি যদি অষ্টমতে থাকে আৰু লগ্নৰ ওপৰত যদি শুভ গ্ৰহৰ দৃষ্টি থাকে, তেতিয়াও জাতক দীৰ্ঘায়ু হয়। বা লগ্ন যদি স্বক্ষেত্ৰ, মিত্ৰক্ষেত্ৰ বা তুংগী হ'লে দীৰ্ঘায়ু হয় ব্যক্তি।